সকলে ধৰি লওক ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত PM কিষাণৰ পইচা লাভ কৰে, অৰুণোদয় আঁচনি পইচা লাভ কৰে, তেওঁলোকে একোটা গিফ্ট লাভ কৰিব এতিয়া ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ তৰফৰ পৰা। আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক অৰ্থাৎ IPBত যদি আপোনালোকৰ একোটা একাউণ্ট আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। IPB একাউণ্টৰ জৰিয়তে যদি আপুনি অৰুণোদয় আঁচনি পইচা লয়, IPB একাউণ্টৰ জৰিয়তে যদি আপুনি PM কিষাণৰ পইচা লয়, তেনেহ'লে এই ভিডিঅ'টো আপুনি অকণমানো স্কিপ নকৰিব। ৰিচেণ্টলি আমি দেখিবলৈ পাইছোঁ যে বহুতো সংখ্যক লোকে IPBত একোটা একাউণ্ট খুলি লৈছে। যিসকলৰ ডাকঘৰত ছেভিংছ একাউণ্ট আছে তেওঁলোকে সেই ছেভিংছ একাউণ্টৰ পইচাটো ডিজিটেলি দানা কৰিবৰ কাৰণে তেওঁলোকে IPBত এটা একাউণ্ট খুলি ৰাখিছে আৰু সেই IPB একাউণ্টটো তেওঁলোকে ছেভিংছ একাউণ্টৰ লগত লিংক কৰি লৈছে। তাৰ পৰা তেওঁলোকে ডাকঘৰ নোযোৱাকৈ পইচা উলিয়াবও পাৰিছে আৰু ডাকঘৰত পইচা তেওঁলোকে জমা কৰিব পাৰিছে। কিন্তু প্ৰায় সংখ্যক এনেকুৱা লোক আছে যি অৰুণোদয় আঁচনি পইচা পায়, PM কিষাণৰ পইচা পায় বা যিকোনো ধৰণৰ পেঞ্চন আঁচনি এখনৰ পইচা লাভ কৰে, তেওঁলোকে বেছিতকৈ বেছি IPB একাউণ্ট ৰিচেণ্টলি খোলা আমি দেখিবলৈ পাইছোঁ। কাৰণ মাজতে কি হৈছিলে, PM কিষাণৰ বিশেষকৈ বহুতো সংখ্যক এনেকুৱা হিতাধিকাৰী ওলাইছিলে, সকলোবিলাক তেওঁলোকৰ ঠিক হৈ থকাৰ পাছতো তেওঁলোকে PM কিষাণৰ পইচাটো পোৱা বন্ধ হৈ গৈছিলে। তেওঁলোকৰ যিটো বেংক একাউণ্ট দি ৰাখিছিলে সেইটোৰ লগত আধাৰ লিংক হৈ আছিলে, লগতে তেওঁলোকে যিসমূহ নথি পত্ৰ দি ৰাখিছিলে সেইসমূহ ঠিক হৈ আছিলে, কিন্তু তাৰ পাছতো তেওঁলোকৰ বেংক একাউণ্টত পইচা সোমোৱা নাছিলে। গতিকে অথৰিটিয়ে কৈছিলে যে আপোনালোকে IPBত এটা একাউণ্ট খুলি লওক, আৰু বহুতো সংখ্যক লোকে IPBত এটা একাউণ্ট খুলি লৈছিলে। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা পাইছে তেওঁলোকৰ মাজৰো বহুতো এনেকুৱা হিতাধিকাৰী আছে যি IPB একাউণ্ট দিছিলে আৰু IPB একাউণ্টত তেওঁলোকে পইচা লাভ কৰিছে। কিন্তু বৰ্তমান সময়ত কেইদিনমানৰ পৰা বুলি মই নকওঁ, কেইমাহমানৰ পৰা দেখিবলৈ পোৱা গৈছে যে IPB একাউণ্ট ৰিলেটেড বহুতবিলাক এনেকুৱা স্কেম দেখিবলৈ পোৱা গৈছে, যিবিলাক স্কেমৰ কবলত পৰি মানুহে নিজৰ লাখ লাখ টকা হেৰুৱাবলগীয়া হৈছে। আপোনাৰ যদি বেংকত একোটা একাউণ্ট আছে, আপোনাৰ যদি যিকোনো বেংকত এটা একাউণ্ট আছে বা আপোনাৰ যদি IPBত এটা একাউণ্ট আছে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ মই ভিডিঅ'টোত যিখিনি ইনফৰ্মেশ্যন আপোনালোকক দিম, এই ইনফৰ্মেশ্যনখিনি যদি আপুনি লৈ থয় তেনেহ'লে আপোনালোকে জীৱনত কেতিয়াও বেংক ৰিলেটেড স্কেমৰ আপুনি সন্মুখীন কৰিবলগীয়া নহয় আৰু বেলেগকো আপুনি এনেকুৱা ধৰণৰ স্কেমৰ পৰা বচাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'ত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, লগতে এতিয়া CM-AAA যিহেতু এপ্লাই হ'ব আৰু আপুনি যদি আমাৰ থ্ৰু দি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড লাগিব, যদি বনোৱা নাই বা ৰিনিউ কৰা নাই বা আপোনাৰ কাৰ্ডটো এক্সপায়াৰ হ'ল নেকি যদি জানিব বিচাৰে তেনেহ'লে এই নম্বৰটোত সোনকালে আমাক হোৱাটছআপত যোগাযোগ কৰক। অন্য যিকোনো ধৰণৰ কাম কৰাব বিচাৰিলে আপুনি আমাক এই নম্বৰটোত যোগাযোগ কৰি আমাৰ থ্ৰু দি সেই কামখিনি কৰাব পাৰিব। আৰু হোৱাটছআপ চেনেলটো জইন কৰি ল'ব, মই লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে। যোৱা কেইদিনমানৰ পৰা আমি হোৱাটছআপত এটা মেছেজ ভাইৰেল হোৱা দেখিবলৈ পাইছোঁ, যিটো মেছেজৰ মই আপোনাক স্ক্ৰীনশ্বট পাৰিলে দি দিম। ইয়াত কোৱা হৈছে যে আপোনালোকৰ যদি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট আছে তেনেহ'লে আপোনালোকক এটা গিফ্ট দিয়া হৈছে। মানে যিসকলে ধৰি লওক ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত PM কিষাণৰ পইচা লাভ কৰে, অৰুণোদয় আঁচনি পইচা লাভ কৰে, তেওঁলোকে একোটা গিফ্ট লাভ কৰিব এতিয়া ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ তৰফৰ পৰা। গতিকে এই যিটো মেছেজ আছিলে, মেছেজটো একদম সাংঘাতিক ৰূপে ভাইৰেল হৈ গ'ল। এটা ৰাতিতে মেছেজটো সকলোৱে হোৱাটছআপত শ্বেয়াৰ কৰিব ল'লে। প্ৰথমে কি হয়, লিংকটোত ক্লিক কৰিব লাগে, লিংকটোত ক্লিক কৰাৰ পাছত তেওঁলোকক কিছুমান কুইজ সোধে আৰু সেই কুইজসমূহ সোধাৰ পাছত তেওঁলোকক কোৱা হয় যে আপোনালোকে এতিয়া 10,000 টকা এটা লাভ কৰিব, কিন্তু তাৰ কাৰণে আপোনালোকে এই লিংকটো শ্বেয়াৰ কৰিব লাগিব। আৰু মানুহে সেই লিংকটো শ্বেয়াৰ কৰিব লাগি গ'ল আৰু হোৱাটছআপৰ গ্ৰুপ হওক, পাৰ্চনেলি কাৰোবাক মেছেজ কৰাই হওক, সকলোবিলাকতে এই লিংকটো মানুহে চেণ্ড কৰিব লাগি গ'ল। আৰু এই যিটো লিংক আপোনালোকে চেণ্ড কৰি আছে পইচাৰ লোভত বুলিয়ে মই ক'ম, পইচাৰ লোভত আপোনালোকে যিটো লিংক চেণ্ড কৰি আছে এইটো এটা স্কেম হয়, এইটো এটা মেলৱেৰ হয়। আপোনালোকে যদি এনেকুৱা ধৰণৰ লিংকবিলাক লাভ কৰে কেতিয়াবা হোৱাটছআপত বা ফেচবুকত বা ইনষ্টাগ্ৰামত, আৰু সেই লিংকটোত যদি আপুনি ক্লিক কৰি আপোনাৰ পাৰ্চনেল ইনফৰ্মেশ্যন দি দিয়ে বা লিংকটোত যদি আপুনি ক্লিকো কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোক ডাঙৰ সমস্যাত পৰিব পাৰে। ৰিচেণ্টলি এগৰাকী ডক্টৰৰ লগত এনেকুৱা এটা সমস্যা হ'ল, তেওঁ এটা লিংকত ক্লিক কৰিছিলে আৰু সেই লিংকটোত ক্লিক কৰাৰ পাছত তেওঁ যেতিয়া ৰাতিপুৱা উঠে তেওঁৰ একাউণ্টৰ পৰা 1,60,000 টকা গায়ব হৈ গ'ল। গতিকে আপুনি যদি এনেকুৱা ধৰণৰ মূৰ্খামিসমূহ কৰি থাকে, আপোনাক হোৱাটছআপত কোনোবাই লিংক প্ৰদান কৰিছে, আপুনি ফেচবুকত কিবা লিংক পাইছে আৰু তাত লিখা আছে ওপৰত যে আপুনি লিংকটোত ক্লিক কৰি আমুক এটা ষ্টেপ কমপ্লিট কৰক, আপুনি 10,000 টকা লাভ কৰিব, 1,00,000 টকা লাভ কৰিব, তেনেকুৱা ক্ষেত্ৰত আপোনালোক ডাঙৰ স্কেমত পৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' মই আগতো চেনেলত লৈ আনিছোঁ, কিন্তু
চোৱাৰ পাছতো মানুহে একেটাই মূৰ্খামি কৰি আছে আপোনালোক যদি PM কিষাণৰ হিতাধিকাৰী হয় অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় যেতিয়া এই আঁচনিৰ পইচাসমূহ সোমায় ৰিচেণ্টলি চৰকাৰে অৰুণোদয় আঁচনি 9,000কৈ টকা দিলে PM কিষাণৰ পইচাও যেনেকৈ 2,000কৈ আপোনালোকক দিয়া হয় এই পইচাসমূহ যেতিয়া মানুহৰ একাউণ্টত সোমায় তেতিয়াই কি হয় এনেকুৱা ধৰণৰ স্কেমাৰবিলাক এক্টিভ হৈ যায় আৰু এনেকুৱা ধৰণৰ কিছুমান লিংক চাৰ্কুলেট কৰিবলৈ লাগি যায় সিহঁতিও গম পায় যে বৰ্তমান সময়ত মানুহে বিশেষকৈ IPB একাউণ্ট খুলি ৰাখিছে গতিকে সেই IPB একাউণ্টটোত সিহঁতি টাৰ্গেট কৰিব বিচাৰে মানে IPB একাউণ্টৰ জৰিয়তে আপুনি পইচা লাভ কৰিব উপহাৰ লাভ কৰিব ৰিচেণ্টলি এটা নিউজ ভাইৰেল হৈছিলে ৰমজান মাহ চলি আছে সেইকাৰণে ৰমজান মাহৰ উপলক্ষে আপোনালোকক 64,000 টকা দিয়া হ'ব এনেকুৱা ধৰণৰ কিছুমান ডাঙৰ স্কেম মেছেজ বনোৱা হয় আৰু সেইবিলাক ভাইৰেল কৰি দিয়া হয় গতিকে এনেকুৱা ধৰণৰ যদি আপুনি লিংক হোৱাটছআপত পায় প্ৰথম কথাটো হৈছে সেই লিংকটোত ক্লিক নকৰিব কোনোবাই যদি আপোনাক আননোন কিবা ধৰি লওক মেছেজ দিছে APK ফাইল দিছে বিশেষকৈ PM কিষাণৰ ৰিলেটেড এটা APK ফাইল আমি ভাইৰেল হোৱা দেখিবলৈ পাই থাকোঁ আপুনি যদি কিবা গ্ৰুপ এটাত আছে সেই গ্ৰুপটোত যদি আপুনি লিংক এটা দেখিলে যে কোনোবাই APK ফাইল এটা দিছে সাৱধান হ'ব কেতিয়াও সেই APK ফাইলটোত আপুনি ক্লিক নকৰিব কাৰণ যিজন ব্যক্তিয়ে দিছে সেইজন আপোনাৰ ঘৰৰ সদস্য হ'ব পাৰে কিন্তু সেই ঘৰৰ সদস্যজনৰ হোৱাটছআপটো অলৰেডি হেক হৈ আছে কাৰণ এই ধৰণৰ যিবিলাক লিংক প্ৰদান কৰে লিংকবিলাকত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন ইনষ্টল হৈ যায় আপোনাৰ হোৱাটছআপটো লগ আউট হৈ যাব ফেচবুক লগ আউট হৈ যাব ইনষ্টাগ্ৰাম লগ আউট হৈ যাব আৰু সম্পূৰ্ণ কণ্ট্ৰলটো সিহঁতৰ হাতলৈ গুচি যাব আৰু সিহঁতি আপোনাৰ একাউণ্টৰ থ্ৰু দি বেলেগ মানুহক সেই লিংকসমূহ প্ৰদান কৰিবলৈ ষ্টাৰ্ট কৰি দিব এতিয়া ধৰি লওক আপোনাৰ ঘৰৰ যদি কোনোবা এজন জেনুইন ব্যক্তি আপোনাক এটা লিংক দিয়ে সেই লিংকটোত আপুনি অবভিয়াছলি ক্লিক কৰিব গতিকে আপুনি যদি দেখিছে যে কোনোবা আপোনাৰ চিনাকি ব্যক্তিয়ে হওক এটা লিংক প্ৰদান কৰিছে যিটো অলপ ধৰি লওক আননোন লিংক মানে এই লিংকটো ধৰি লওক ইউটিউবৰ লিংকো নহয় ফেচবুকৰ লিংকো নহয় কিবা বেলেগ ধৰণৰ লিংকহে হয় আপুনি তেওঁক মেছেজ কৰি সুধিব যে লিংকটো আপুনি যে মোক প্ৰদান কৰিছে তো লিংকটো হয় কি তেওঁ যদি কয় যে মইতো একো লিংকে প্ৰদান কৰা নাই তেনেকুৱা ক্ষেত্ৰত জানিব যে তেওঁ হোৱাটছআপটো কম্প্ৰমাইজ হৈ গৈছে আৰু তেওঁ অলৰেডি হোৱাটছআপটোৰ পৰা লগ আউট হৈ গৈছে বা কেতিয়াবা লগ আউট নোহোৱাকৈও বেলেগেও আপোনাৰ হোৱাটছআপটো কণ্ট্ৰল কৰি থাকিব পাৰে সেইকাৰণে পইচাৰ লোভতে হওক গিফ্টৰ লোভতে হওক আইফোনৰ লোভতে হওক এনেকুৱা ধৰণৰ লিংকত কেতিয়াও ক্লিক নকৰিব মানুহ বৰ্তমান 2026 চনত জীয়াই আছে আৰু আপুনি যদি 2026 চনতো এনেকুৱা ধৰণৰ মূৰ্খামি কৰে যে আপুনি লিংক এটাত ক্লিক কৰিলে আইফোন লাভ কৰিব গাড়ী লাভ কৰিব পইচা লাভ কৰিব আৰু তেনেকুৱা সমস্যা যদি আপোনালোকে নিজে মাতি আনে আৰু তাত যদি ক্লিক কৰি পিছদিনা দেখে যে আপোনাৰ বেংকৰ একাউণ্টৰ পৰা পইচা আটাইকেইটা নাইকিয়া হৈ গ'ল তেতিয়া আপুনি চৰকাৰক গালি পাৰি পুলিচক গালি পাৰি বেংকক গালি পাৰি লাভ নাই কাৰণ বেংকেই হওক চৰকাৰেই হওক সদায় এনেকুৱা ধৰণৰ এৱাৰনেছ তেওঁলোকে দিয়ে থাকে এডভাৰটাইজো তেওঁলোকে দিয়াই আছে যে আপোনালোকে আননোন লিংকত ক্লিক নকৰিব কোনোবাই যদি OTP বিচাৰে OTP নিদিব আননোন নম্বৰৰ পৰা ফোন কৰি যদি লিংকত ক্লিক কৰিবলৈ কয় OTP দিবলৈ কয় বেংকৰ KYC শেষ হ'ল বুলি যদি কয় আপোনাৰ বেংকৰ KYC কৰাই দিম বুলি কয় এনেকুৱা ধৰণৰ ফ্ৰডবিলাকৰ আপুনি নিজকে বচাব লাগিব গতিকে সাৱধান হ'ব আহিবলগীয়া সময়তো আপুনি এনেকুৱা ধৰণৰ লিংক পাব আৰু এই ভিডিঅ'টো সেইসকল লোকৰ লগত বিশেষকৈ শ্বেয়াৰ কৰিব যিসকলে ধৰি লওক লিংক এটা পালেই ক্লিক কৰে আৰু সেই লিংকটো তাৰপৰা ভাইৰেল কৰিবলৈ আৰম্ভ কৰি দিয়ে গতিকে সেইসকল লোকক বেছিতকৈ বেছি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পাৰিলে আপুনি হোৱাটছআপৰ ষ্টেটাছতো এই ভিডিঅ'টো লগাই দিব যাতে ইনফৰমেশ্যনটো সকলোৱে লাভ কৰে বাকী IPB একাউণ্ট খোলক তাত কোনো প্ৰব্লেম নাই ছিকিউৰ হয় কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নহয় কিন্তু যিকোনো বেংকতে আপোনাৰ লাগিলে একাউণ্ট থাকক আপোনাক যদি কিবা মেছেজ আহিছে আপোনালৈ যে আপুনি আমুকটো বেংকত যদি আপোনাৰ একাউণ্ট আছে তেনেহ'লে ইমানটো উপহাৰ আপুনি লাভ কৰিব এই লিংকটোত ক্লিক কৰক কেতিয়াও এনেকুৱা ধৰণৰ মূৰ্খামি আপুনি নকৰিব সাৱধানে থাকিব বেলেগকো সাৱধান কৰি ৰাখিবলৈ ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ